পঞ্চায়ত নিৰ্বাচনৰ দিশটো ত্বৰান্বিত কৰিবৰ কাৰণে আগবঢ়াই নিবৰ কাৰণে অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা ডাঙৰীয়াই আমাক আহ্বায়ক আৰু আমাৰ দলৰ ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বিষয়সকলক লৈ এখন আহ্বায়ক সমিতি গঠন কৰি দিছিল। এই অনুসৰি আজি অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল সমষ্টি সমিতিৰ কাৰ্যালয়ত ডিব্ৰুগড় তিনিচুকীয়া জিলাৰ 12টা বিধানসভা সমষ্টিৰ আমাৰ দলৰ সমষ্টি সমিতিৰ সভাপতি সম্পাদক বিষয়ববীয়াসকল, জিলা সমিতিৰ সভাপতি সম্পাদকৰ বিষয়ববীয়াসকলৰ উপস্থিতিত লগতে ভাতৃভগ্নী সংগঠনৰ জিলা সমিতিৰ সভাপতি সম্পাদকৰ উপস্থিতিত এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হয়। এই সভাই আগন্তুক পঞ্চায়ত নিৰ্বাচন সবলভাৱে সুস্থিৰভাৱে অৱতীৰ্ণ হ'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। অন্যহাতে যিহেতু পঞ্চায়ত নিৰ্বাচনটো অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে মিত্ৰজোঁট হিচাপে অৱতীৰ্ণ হ'ব। ইতিমধ্যে আমাৰ মিত্ৰতা আছে, মিত্ৰতাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে, অধিক শক্তিশালী ৰূপ দিবৰ কাৰণে পঞ্চায়ত নিৰ্বাচনতো আমি যৌথভাৱে মিলাপ্ৰীতিৰে মিত্ৰজোঁট হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত ইতিমধ্যে আমাক জনাইছে আৰু সেই অনুসৰি সেই বিষয়টো আজি ইয়াত আলোচনা কৰা হৈছে। গতিকে আমি অসম গণ পৰিষদলৈ কোনোসমূহ সমষ্টিত প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম বা কোনোসমূহ সমষ্টিত প্ৰতিনিধিত্ব কৰিবলৈ আগ্ৰহী সেই সম্পৰ্কত আজি আলোচনা কৰা হয়। আৰু আমাৰ যিসমূহ পঞ্চায়তত আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰতিনিধিত্ব কৰিব, জিলা পৰিষদৰ কোন সমষ্টিত প্ৰতিনিধিত্ব কৰিব সেই বিষয়ে আজি ইয়াত আলোচনা কৰা হয়। আৰু সভাই অহা 25 তাৰিখৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অৱতীৰ্ণ হ'ব খোজা সকলো প্ৰাৰ্থীৰ নাম তালিকা চূড়ান্ত কৰিবৰ কাৰণে আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এখন বিশেষ সভাত অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টীৰ আৰু বিভিন্ন বিধায়কসকলৰ এখন সভাত ঘোষণা কৰিছে যে আগন্তুক পঞ্চায়ত নিৰ্বাচন অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীয়ে NDA হিচাপে অৱতীৰ্ণ হ'ব। AGP BJP কথাত নহয়, NDA হিচাপে অৱতীৰ্ণ হ'ব আৰু আমি মিত্ৰজোঁট হিচাপে আগবাঢ়িম। গতিকে আমি চাবুৱা লাহোৱাল সমষ্টিত আমি 50-50, আমাৰ য'ত দুজন আমি বিধায়ক আছো, চাবুৱা লাহোৱাল সমষ্টিত 50-50, মাকুম সমষ্টিত আমাৰ কোনো বিধায়ক নাই, কিন্তু এটা গৰিষ্ঠ অঞ্চল চাবুৱা বিধানসভা সমষ্টিৰ পৰা যোৱা, গতিকে আমাৰ তাত যথেষ্ট সাংগঠনিক শক্তি যথেষ্ট শক্তিশালী, গতিকে তাতো 50-50 আৰু অন্যহাতে অন্য সমষ্টিসমূহত আমি ন্যূনতম 2টাৰ পৰা 1টা জিলা পৰিষদ সমষ্টিবিলাকত আৰু অন্যহাতে য'ত পঞ্চায়তবিলাকত 60-40, 40% অসম গণ পৰিষদে আৰু 60% ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী অৱতীৰ্ণ হ'ব পৰাকৈ আমি আমাৰ প্ৰাৰ্থী তালিকা, আমি আমাৰ সাংগঠনিক কামখিনি আগবঢ়াই নিবৰ কাৰণে আজি সভাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। চাবুৱাত আমাৰ যিখন বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে, ৱৰ্ল্ড হেল্থ চেণ্টাৰ, কিন্তু এতিয়া ৰুৰেল হেল্থ ট্ৰেইনিং চেণ্টাৰ বুলি কোৱা হয়, এইখন WHO প্ৰতিষ্ঠা কৰিছিল। সেই সময়ত যি উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰিছিল সেই উদ্দেশ্যসমূহ বৰ্তমান সময়ত কাৰ্যকৰী হৈ আছে নে নাই, এই গোটেই কথাখিনি মই বিধানসভাত জানিব বিচাৰিছিলোঁ আৰু সেইখিনি কাৰ্যকৰী ৰূপ দিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেইখিনি কথা আমি জানিব বিচাৰিছিলোঁ। মাননীয় মন্ত্ৰী মহোদয়ে আমাক উত্তৰ দিছে আৰু পূৰ্বতে যিখিনি কাম ইয়াত কৰা হৈছিল তাৰ আধাতকৈ বেছি কাম এতিয়া হৈ থকা নাই। আমি সেইখিনি কাম যাতে যিখিনি আঁচনি ইয়াত কাৰ্যকৰী হৈছিল সেইখিনি যাতে কৰা হয় সেইখিনি কথাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। ইয়াত চিকিৎসক, ইয়াত নাৰ্ছ আৰু ইয়াৰ যিবিলাক সেইখিনি নিযুক্তি দিয়াৰ আমি অনুৰোধ জনাইছিলোঁ আৰু একে সময়তে আমাক ইয়াত যিখিনি আমাৰ ডক্টৰৰ কোৱাৰ্টাৰ, নাৰ্ছৰ কোৱাৰ্টাৰ, হোষ্টেল যিবিলাক আছিলে সেইবিলাক ভাঙি চিঙি গৈছে, সেইখিনি নিৰ্মাণ কৰিবৰ কাৰণে আৰু কাৰ্যক্ষম কৰি দিবৰ কাৰণে আমি বিধানসভাত প্ৰশ্ন উত্থাপন কৰিছিলোঁ। বিধায়ক মহোদয়ে যথাযথভাৱে উত্তৰ আগবঢ়াইছে, মন্ত্ৰী মহোদয়ে যথাযথভাৱে উত্তৰ আগবঢ়াইছে। আমি আশাবাদী আহি থকা দিনত ইয়াক শক্তিশালীভাৱে আগবঢ়াই নিব পৰা যাব। প্ৰশ্নটো মোৰ মৌখিক আছিলে, কিন্তু মৌখিক প্ৰশ্ন নাহিল, লিখিতত আহিলে কাৰণে মন্ত্ৰী মহোদয়ে যিখিনি উত্তৰ দিছে তাৰ মই প্ৰশ্ন সোধাৰ সুযোগ নাপালোঁ। কিন্তু তাৰ হ'লেও বিধানসভা অহা 21 তাৰিখ আৰু পুনৰ 24-25 মাৰ্চত অনুষ্ঠিত হ'ব। গতিকে সেই দিনকেইটাত এই বিষয়ত মাননীয় স্বাস্থ্যমন্ত্ৰীৰ লগত মই আলোচনা কৰিম।